বিশেষকৈ যি নতুন বালিজান আৰু নীলক অঞ্চলৰ সংযোগী এখন গুৰুত্বপূৰ্ণ দলং, এই দলংখন এই স্থানীয় ৰাইজৰ বিপুল দাবীত অসম চৰকাৰে ইয়াত নিৰ্মাণ কৰিবলৈ দিছিলে প্ৰায় 56 কোটি টকা। কিন্তু আজি কোপতি কিন্তু এই দলংখন সম্পূৰ্ণ হৈ উঠা আমি দেখিব নাপালোঁ। তাৰ পৰিৱৰ্তে কিন্তু বিভিন্ন সময়ত শিৱম নামৰ যি প্ৰতিষ্ঠানটোৱে এই দলং নিৰ্মাণ কৰি আছে, সেইসকলৰ বিৰুদ্ধে বিভিন্নজনৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বেও কিন্তু দুটাকৈ গাদাৰ ভাঙি পৰিছিলে। সেই সময়ত অসম জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তৎসত্ত্বেও কিন্তু ধেমাজি প্ৰশাসন হওক বা যি লোক নিৰ্মাণ বিভাগ পথ জোনাই সংমণ্ডল আছে, সেই সংমণ্ডলৰ বিষয়ববীয়াসকলে কিন্তু এই প্ৰতিষ্ঠানটোক ক্লিন চিট দিবলৈ চেষ্টা কৰা আমি দেখিবলৈ বহু সময়ত পাইছোঁ। সেইকাৰণে কৈছোঁ যে এই বিষয়াসকল এই প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে এটা বৃহৎ অংক কমিশ্যন জড়িত হৈছে, যাৰ কাৰণে আজি এই জনসাধাৰণে ইয়াৰ পৰা এই দলঙৰ পৰা যি সুফল লাভ কৰিব লাগে সেই সুফল লাভ কৰিব পৰা নাই। তাৰ পৰিৱৰ্তে কিন্তু এই দলংখন নিৰ্মাণ কৰি থাকোঁতে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছে আৰু সেয়ে কৈছোঁ যে শীঘ্ৰে এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰক। তাৰ সমান্তৰালকৈ ইয়াত এটা নিৰপেক্ষ তদন্ত কৰক। যদি ইয়াৰ বিষয়া কৰ্মচাৰীসকলে ঠিকাদাৰ প্ৰতিষ্ঠানৰ লাভালাভৰ কাৰণে এই যি কমিশ্যনৰ অংকত জড়িত হৈছে, যদি সেইসকল বিষয়া কৰ্মচাৰী চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। যদি যিসকল প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰিছে, তেতিয়াহ'লে সেইসকলক ব্লেক লিষ্ট কৰিব লাগে শিৱম নামৰ প্ৰতিষ্ঠানটো। আৰু যদি তাকে শীঘ্ৰে এসপ্তাহৰ ভিতৰত যদি ধেমাজি প্ৰশাসনে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া অসম জাতীয়তাবাদী যুৱ পৰিষদ পুনৰ ৰাজপথলৈ নামিবলৈ বাধ্য হ'ব। নহয়, সেইটোৱে কথা কৈছোঁ। বিভিন্ন সময়ত এই যি শিৱম নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আছে। তাৰ পাছতো কিন্তু আমি ধেমাজি প্ৰশাসন হওক বা যি লোক নিৰ্মাণ বিভাগ পথ জোনাই সংমণ্ডল আছে, সেই তেখেতলোকক অৱগত কৰি আহিছোঁ। তাৰ পাছতো কিন্তু আজি পুনৰবাৰ যে আমি কোৱা কথাবিলাক সত্য প্ৰমাণিত হৈছে। আজি বহাগৰ 1 তাৰিখ, সেই বিহু দিনাখন এই যিটো গাদাৰ, সেই গাদাৰ দুটা পুনৰ ভাঙি পৰিছে। আপুনি তেতিয়া চাওকচোন, আমি এতিয়া বিহু উদযাপন কৰি থকা মানুহবিলাক ইয়াৰ এই দলঙৰ তলত আহি পিনে এইবিলাক চাব লগা হৈছে, আৰক্ষী প্ৰশাসন চাব লগা হৈছে। প্ৰকৃততে তেওঁলোকে যদি উন্নত মানদণ্ড কাম কৰিলেহেঁতেন আমি আজিৰ দিনটো ইয়াত আহিব লগা হ'লহেঁতেন নে? ইয়েই প্ৰমাণ কৰে যে এই প্ৰতিষ্ঠানটোৱে কিমান নিম্নমানদণ্ডৰ কাম কৰিছে আৰু সেইকাৰণে এখেতলোকক ব্লেক লিষ্ট কৰিব লাগে আৰু নিৰপেক্ষ তদন্ত কৰিব লাগে, পুংখানুপুংখ তদন্ত হ'ব লাগে, কোনো দোষী যাতে হাৰি যাব নোৱাৰে। যদি এসপ্তাহৰ ভিতৰত তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া আগন্তুক দিনত কিন্তু আমি পুনৰ ৰাজপথলৈ নামিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।